হৰি ও হৰি ও ৰাম ও ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ হে ৰাম একদিনা দৈত্যেন্দ্ৰে পুত্ৰক কোলে লৈ কিবা পঢ়ি আছা বুলি আনন্দে সোধয় এ ৰাম কাক ভাল মান বাপ কহি উষতৰে বুলিল অন্ত প্ৰহ্লাদে আত অনন্তৰে ৰাম বান্ধৱ কৃষ্ণ কৃষ্ণ প্ৰহ্লাদে বুলন্ত পিতা করুণিবেদন দৈত্য শাস্ত্ৰ নেলাগে মোক ধৰিছো শৰণ উপজিলি তই দৈত্য কুলৰ কন্তক ভৈলি বিষ্ণু পক্ষ খই কৰিলি ৰাম বান্ধৱ কৃষ্ণ কৃষ্ণ খণ্ডামৰ কক মাতি আনি বোলে দৈত্য ৰাই প্ৰহ্লাদক দিয়া শিক্ষা শাস্ত্ৰ বামানই আসন আমাৰ কক মাতি আনি বোলে দৈত্য ৰাই প্ৰহ্লাদক দিয়া শিক্ষা শাস্ত্ৰ বামানই হেন শুনি গুৰু পুতে আনি প্ৰহ্লাদক
কৃষ্ণ হৰি অ ৰাম নিয়মাৱলীখিনি আমি মানি চলিব লাগিব কাৰণ নিয়ম সংযম লাগিব আমাক নিয়ম সংযম নহ'লে অকল সাধু সন্তৰ বা সাধুৰ সংগতি ল'লেই অকল আমাৰ কোনো কাম সিদ্ধি নহ'ব সকলো আমাৰ নিজৰো পৰিষ্কাৰ আৰু শুদ্ধ ভাৱ আমি নিজেই নিৰ্বাচিত কৰি ল'ব লাগিব নামষাৰ ইমান সুন্দৰ হৈছে আপোনালোকে আৰম্ভণিতে এই গণ্ডগোল কৰিছে নিজৰ কাৰণে কৰিছে এইটো বা যিয়ে হওক ভৱিষ্যতলৈ একো ভুল নোহোৱাকৈ মোৰ প্ৰভু ভগৱন্তৰ গুণনাম গাবৰ কাৰণে তেওঁ অনুমতি প্ৰদান কৰক ধন্যবাদ থাকিল দৈত্যৰায়ে প্ৰহ্লাদক নানা শাস্তি দিলা তথাপিতো প্ৰহ্লাদে হৰি নাম নেৰিল কিমান ডাঙৰ কথা কৈছে গম পাইছেনে কিমান শাস্তি খায়ো ভগৱানক পুজিবলৈ ভক্তি কৰিবলৈ যিমানেই ভকতি কৰিব সিমানেই শকতি পাব আৰু তাৰ লগতে মুকতি গম পাইছেনে আই গতিকে শুদ্ধভাৱে ল'ব লাগিব ভগৱানৰ নাম যিমান এইখিনি পৰ্যায়লৈকে আহিবলৈ আপোনালোকে যিমানখিনি কষ্ট কৰিছে যিমানখিনি আখৰা কৰিছে আৰু 4 গুণ কৰক তেতিয়া আপোনালোকে চাব আপোনালোকক ধৰি ৰাখোতা কোনো নাই কিন্তু কষ্ট কৰিব লাগিব যথেষ্ট ভাঙনিৰ অৰ্থটো কি আপোনালোকৰ ফালে ভাঙনি কিছুমানে ভাঙনি কয় কিছুমানে কি জুৰণি বুলি কয় আচলতে ভাঙনি তাত এই কি গাব লৈছোঁ এই দিহানাম ভাকিয়ে কি ক'ব বিচাৰিছে তাতেই মৰ্মটো সোমাই থাকে সেইখিনি অকণমান উপলব্ধি কৰিব আই দেই ঘোষা কি পদ কি ভাঙনি কি আৰু লয়কেইটা অকণমান ভালকৈ শিকি লওক বুজি লওক এজন গুৰু লওক নিশ্চয় সফল হ'ব ধন্যবাদ অ হৰি অ ৰাম কৃষ্ণ গুৰু শংকৰ হৰি ৰাম 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 কৃষ্ণ গোৱাচোন গোৱা মাধৱ খোহাই ফাকি তীৰ্থলয়ো লালো তোমাক এৰি তোমাৰ মাতৰ মিয়া সুৰ এবাৰ শুনি যাওঁ
ভক্তি সৰোবৰ স্থান পূৰ্ব দিশে আছে ৰাম দামোদৰ দক্ষিণত বাসুদেৱ লক্ষী সৰস্বতী বাৰ ভক্ত চাৰিধাম পশ্চিমত স্থিতি কৃষ্ণ শংকৰে গৈ গৈ নাওতে বহিল মাধৱে কান্দিছে পাৰত বহি ফটিয়নি নাও শুনি গ'ল ফটিয়াই আহিবনে গুৰুজনাই আকৌ দুনা ৰাম ৰাম আহিবনে গুৰুজনাই আকৌ দুনা শংকৰে গৈ গৈ নাওতে বহি মাধৱে কান্দিছে পাৰতে বহি ফটিয়নি নাওখনি গ'ল ফটিয়াই আহিবনে গুৰুজনাই আকৌ দুনা ৰাম ৰাম আহিবনে গুৰুজনাই আকৌ দুনা জয় জয় পত দুৱা বৈকুণ্ঠ দুজয় সেই স্থানে নিজ গুৰু ভলন্ত উদয় সেই স্থানে নিজ গুৰু পাতিলন্ত ৰাম নাম মহাৰত্ন বেহাইলন্ত ৰাম 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 নাম মহাৰত্ন বেহাইলন্ত শংকৰে গৈ গৈ নাওতে বহি মাধৱে কান্দিছে পাৰতে বহি ফটিয়নি নাওখনি গ'ল ফটিয়াই আহিবনে গুৰুজনাই আকৌ দুনা ৰাম ৰাম আহিবনে গুৰুজনাই আকৌ দুনা উজাইনে মেলিবা নাৱে নাৱৰীয়া দুৱাচোন মেলাচোন ফটিয়নি গাঁৱতে আছে শংকৰ গুৰু বলাহে তালৈকে ৰাম ৰাম উজাইনে মেলিবা নাৱে নাৱৰীয়া ফটিয়াই মেলাচোন ফটিয়নি গাঁৱতে আছে শংকৰ গুৰু বলাহে তালৈকে শ্ৰীমন্ত শংকৰে নামঘৰ সজালে আটাইবোৰ সৰলৰ ভূতা বাহিৰত লিখিলে ৰাম নাৰায়ণ ভিতৰত লিখিলে গোসাঁই ৰাম ৰাম উজাইনে মেলিবা নাৱে নাৱৰীয়া ফটিয়াই মেলাচোন ফটিয়নি গাঁৱতে আছে শংকৰ গুৰু বলাহে তালৈকে ৰাম জয় হৰি কৃষ্ণ বিশেষকৈ দিহানাম তিনিটা লয়ত নিবন্ধ হৈ আছে বিলম্বন মধ্যম আৰু দ্ৰুতলয় আপোনাৰ ভাবে আৰম্ভণিতেই এক নাহিল নহয় বিলম্বন লয়টো বাকী শেষলৈ দ্ৰুতলয়টো ভাল হৈছিলেগৈ অলপ অকণমান প্ৰথম যিটো লেহেমীয়া তাৰ বিলম্বন লয়টো আনিবলৈ অকণমান চেষ্টা কৰিব জয় হওক ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ভৱিষ্যতলৈ যাতে কোনো ভুল নোহোৱাকৈ তেওঁ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে তেওঁ সন্মতি দিয়ক ধন্যবাদ থাকিলে আপোনাৰ বান্ধৱ কৃষ্ণটো আমি সদায় কৈ আছোঁ ভাঙনিৰ পাছত
আপুনি দিহা পাকি ঘোষা পাকি গায়েই দিলে বান্ধৱ কৃষ্ণ। বাকী আপোনালোকে যথেষ্ট কষ্ট কৰিব লাগিব, যথেষ্ট শিকিব লাগিব, সাধনা অব্যাহত ৰাখক, নিশ্চয় এদিন সফল হ'ব। শংকৰ কৃষ্ণ ও হৰি ও ৰাম কৃষ্ণ। কৃষ্ণই উঠি কদম গছত মুৰুলি বজায়, যেন কুলিৰ শুৱলা মাত বসন্ত কালত। গকুলতে বকুল ফুলে গোপীৰ হৰে মন, মধ্যম ৰাতি বাহি ধ্বনি শুনো খনে ঘন, মধ্যম ৰাতি বাহি ধ্বনি শুনো খনে ঘন। হে ৰাম ৰাম কৃষ্ণই উঠি কদম বজায় কদমৰ ডালত, যেন কুলিৰ শুৱলা মাত বসন্ত কালত। গকুলতে বকুল ফুলে গোপীৰ হৰে মন, মধ্যম ৰাতি বাহি ধ্বনি শুনো ঘনে ঘন, মধ্যম ৰাতি বাহি ধ্বনি শুনো ঘনে ঘন। কিনো চিকুণ কদম জুপি কিনো চিকুণ পাত, কিনো চিকুণ নন্দৰ কানাই বাহি বজাই ভাল। শালি আছে কদম জুপি শালি আছে পাত, বাহি বজাই নন্দৰ কানাই বহি আছে তাত, বাহি বজাই নন্দৰ কানাই বহি আছে তাত। কৃষ্ণই উঠি বাহি বজাই কদমৰ ডালত, যেন কুলিৰ শুৱলা মাত বসন্ত কালত। গকুলতে বকুল ফুলে গোপীৰ হৰে মন, মধ্যম ৰাতি বাহি ধ্বনি শুনো ঘনে ঘন, মধ্যম ৰাতি বাহি ধ্বনি শুনো ঘনে ঘন। কৃষ্ণ হে ৰাম, হে মাথে ময়ূৰাৰ পাখি, হে হাততে মুৰুলি, ও দেখিব লৈ লাগে ভাল। এ 16 গোপিনী প্ৰেমেৰে বান্ধিলে, এ পাতিলে মায়াৰে জাল। হৰি হৰি ৰাম 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 ৰাম, হে মুখে মোহন বাহি বজালা, এ ৰৈ ৰৈ কলিয়া নাচিলা। ও চাম তুমি গোপীৰ মন মোহিলা। ৰাম ৰাম মুখে মোহন বাহি
কি সুৰে বজালা এ বেনু হে কলিয়া কি সুৰে ধৰিলা তান শুনি বাংশী ধ্বনি আকুল গোপিনী তোমাতে অৰ্পিলে প্ৰাণ হৰি হৰি ৰাম 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 বনমালী ৰৈ ৰৈ ধেমালি তৰা বনমালী ৰৈ ৰৈ ধেমালি ৰৈ ৰৈ ধেমালি তৰা বনমালী ধেমালি তৰা বনমালী ৰৈ ৰৈ ধেমালি ৰৈ ৰৈ ধেমালি তৰা বৃন্দাবনতে বনমালী হেৰাল বনমালী বনমালী ঐ ৰাধা বিয়াকুল হলে বনমালী ৰৈ ৰৈ ধেমালি তৰা বনমালী ৰৈ ৰৈ ধেমালি ৰৈ ৰৈ ধেমালি তৰা তুমি হে মাধৱা বনমালী প্ৰাণৰে বান্ধৱা বনমালী ঐ তুমি বিনে গতি নায়ে বনমালী ৰৈ ৰৈ ধেমালি তৰা বনমালী ৰৈ ৰৈ ধেমালি ৰৈ ৰৈ ধেমালি তৰা ৰৈ ৰৈ ধেমালি তৰা ৰৈ ৰৈ ধেমালি তৰা ৰাম জয় হৰি হৰি ৰাম কৃষ্ণ হে প্রাণবন্ধু কৃষ্ণ কৃপার ঠাকুর আনো এক করা দয়া মায়া সুদূৰ নাম ঘোষা নহয়নে বাৰু ঘোষা আৰু আপোনালোকে প্ৰথম গোৱা ভাগ যিটো নিয়োজিত কৰি লৈছে নিজে ৰচনা কৰি সেইভাগো ঘোষাই গতিকে দুই ঘোষা লগ লাগিলে কি হ'ল এতিয়া আমি পৰামৰ্শটো ক'ব পাম ঘোষা পদ হ'ব নোৱাৰে কাহিনী এইটো আপোনালোকৰ নামষাৰ ভাল হৈছিলে ন সুন্দৰ হৈছিলে কিন্তু বিসংগতি ঘটিছে এইখিনিতে সেইটো ভৱিষ্যতলৈ শুধৰাই ল'ব ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে শুদ্ধভাৱে তেওঁ গুণনাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে তেওঁ সমতি প্ৰদান কৰক ধন্যবাদ থাকিলে আপোনাক ঘোষা ঘোষাই ঘোষাক আকৌ ঘোষাক ঘোষাই কেনেকৈ ঘোষিব ঘোষাই ঘোষণা কৰে পদে পৰামৰ্শ দি আগবঢ়াই লৈ যায় এইটো কেনেকুৱা হ'ল আকৌ অকণমান যেতিয়াই নিৰ্বাচন কৰে তেতিয়াই আপোনালোকে অকণমান চাব লাগে অকণমান অধ্যয়ন অকণমান চৰ্চা কৰিব লাগিব নহ'লে আমি এনেকৈ আৰু নহ'ব জীয়াই ৰাখিব নোৱাৰিম আমাৰ কৃষ্টি সংস্কৃতি অকণমান অধ্যয়ন কৰক চৰ্চা কৰক নিশ্চয় সফল হ'ব হৰি গ্ৰাহৰ মুখে
গজেন্দ্ৰকৈ উদ্ধাৰ কৰিলা। হে কিনো তোমাৰ লীলা হৰি, কিনো তোমাৰ লীলা। গ্ৰাহৰ মুখে গজেন্দ্ৰকৈ উদ্ধাৰ কৰিলা। নামতে বেঠে শীঘ্ৰে হৰি গৰুড়ৰ স্কন্ধে। ভকতক ৰাখিবাক আহিলা প্ৰবন্ধে। হে কিনো তোমাৰ লীলা হৰি, কিনো তোমাৰ লীলা। গজেন্দ্ৰকৈ উদ্ধাৰ কৰিলা। ৰাম কৃষ্ণৰ কিংকৰে কহে শুনা সৰ্বলোক। বোলা হৰি হৰি হবে পাতক চাৰুক। হে কিনো তোমাৰ লীলা হৰি, কিনো তোমাৰ লীলা। গ্ৰাহৰ মুখে গজেন্দ্ৰকৈ উদ্ধাৰ কৰিলা। গ্ৰাহৰ মুখে গজেন্দ্ৰকৈ উদ্ধাৰ কৰিলা। গ্ৰাহৰ মুখে গজেন্দ্ৰকৈ উদ্ধাৰ কৰিলা। ও ৰাম জয় হৰি। ও ৰাম, ও হৰি, কৃষ্ণ কৃষ্ণ। এইখন ধৰা মায়া মোহে ভৰা, সকলো তোমাৰেই লীলা। জীৱ উদ্ধাৰিলা, পাপীক নিস্তাৰিলা। কিনো হৰি নামৰ মহিমা, মোৰ গুৰু ঐ। কিনো হৰি নামৰ মহিমা। নামৰ মাহাত্ম্য আছে। নাম আমি এনে গালে নহ'ব। নামৰ নীতি নিয়ম আছে, প্ৰণালী আছে। প্ৰণালী মতে আমি যদি গাওঁ শুদ্ধভাৱে, তেতিয়া তেওঁ আমাক উদ্ধাৰ কৰিব, জীৱ উদ্ধাৰ কৰিব, পাপীক নিস্তাৰ কৰিব। আৰু নামৰো ভাগ আছে, সুৰ আছে এইবিলাক। গতিকে আমি সেই গুৰুৰ আশ্ৰয় লৈ শুদ্ধভাৱে নামষাৰ গাবলৈ আমি শিকি লোৱাটো আমাৰ বাঞ্ছনীয়। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ভৱিষ্যতে যাতে যিকণ ভুল ভ্ৰান্তি হৈছে একণ শুদ্ধভাৱে লৈ ভগৱন্তৰ গুণ নাম গাবৰ কাৰণে তেওঁ সুমতি প্ৰদান কৰক। আপোনাসৱক ধন্যবাদ থাকিল আপোনাসকললৈ। আহা গোপী নাম লওঁ গৃহকৰ্ম এৰি, কিনো গোপী নাম ল'বা পাপে আছে বেৰি। সেই পাপৰ, সেই মায়াৰ পৰা উদ্ধাৰ পাবলৈকে আমি ভগৱানৰ নাম ল'ব লাগিব ন আই। সেইকাৰণেতো আমি লৈ আছোঁ পুৱা গধূলি। সদায় গোঁসাই ঘৰত চাকি এগছি জ্বলাই আমি এফাকি প্ৰাৰ্থনা, আমাৰ জীৱৰ পৰিত্ৰাণৰ কাৰণে, জীৱৰ মংগলৰ কাৰণে, আৰু আত্মাই কেনেকৈ পৰমাত্মাক পাব পাৰি, যিটো ৰাস্তা কেনেধৰণে গ'লে আমি তেওঁক পাব পাৰোঁ, তাৰ পৰিত্ৰাণৰ উপায়ে হ'ল এই দিহা ফাঁকি, নহয় জানো? গুৰুজনাই সেইকাৰণে ৩ নম্বৰত দি গৈছে আই। ভাল হৈছে, মই বেয়া বুলি কোৱা নাই আই, কিন্তু আৰু অকণমান চৰ্চা কৰিব লাগিব, আৰু অকণমান গভীৰত সোমাব লাগিব। যিহেতু 3টা মাত্ৰাকে আপোনালোকে 3টা চাপৰি কৰি আমি মধ্যমত গাওঁ, আৰু সেইটোকে আমি দ্ৰুতত লৈ যাওঁ। যেতিয়া বান্ধৱ কৃষ্ণ, আমাৰ দেহ মন হীৰা উপহৰা ভগৱানৰ ওপৰত যেতিয়া জাগ্ৰত হয়, তেতিয়া আমি খৰতালত লৈ যাওঁ। সেই কথাখিনিক অকণমান হৃদয়ংগম কৰি আপোনালোকে পৰিৱেশন কৰিবলৈ শিকক আই, তেতিয়া নিশ্চয় সফল হ'ব। ভাল হৈছে, কিন্তু আৰু অলপ কষ্ট কৰিব লাগিব আই। সমস্তে মই আপোনালোকৰ নিৰোগী আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। ধন্যবাদ।